মৰিগাঁৱৰ ধৰমতোলত আৰক্ষীৰ দাদাগিৰি গোচৰ উঠাই নোলোৱাৰ বাবেই গুৰুলকৈ প্ৰহাৰ এগৰাকী কিশোৰীক ধৰমতোল থানাৰ উপ পৰিদৰ্শক লিজা বৰুৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মৰিগাঁও জিলাৰ ধৰমতোল আৰক্ষী থানাত সংঘটিত হৈছে এটাৰ পিছত আনটো ভয়ংকৰ কাণ্ড কিছুদিন পূৰ্বে থানাখনৰ এগৰাকী সহকাৰী উপ পৰিদৰ্শকে এজন ব্যক্তিক কঁকাল ভঙাকৈ প্ৰহাৰ কৰা ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতে এবাৰ একেখন থানাৰ লিজা বৰুৱা নামৰ এগৰাকী উপ পৰিদৰ্শকৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ এগৰাকী 10মান শ্ৰেণীৰ ছাত্ৰীক গুৰুলকৈ প্ৰহাৰ এজন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি একে গাঁৱৰে এজন 45 বছৰীয়া লম্পটে কিশোৰীগৰাকীক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি থকাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে যদিও ধৰমতোল থানাৰ উপ পৰিদৰ্শক লিজা বৰুৱাই ভুক্তভোগী কিশোৰীগৰাকীক গোচৰ উঠাই ল'বলৈ হেঁচা প্ৰয়োগ কৰে যদিও কিশোৰীগৰাকীয়ে গোচৰ উঠাই নোলোৱাত মাক দেউতাকৰ সন্মুখতে কোঠাৰ দৰ্জা বন্ধ কৰি লিজা বৰুৱাই বেয়াকৈ মাৰধৰ কৰে আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা কিশোৰীগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰি থকাৰ লগতে ধৰমতোল আৰক্ষী থানাৰ উপ পৰিদৰ্শক লিজা বৰুৱাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে মৰিগাঁও আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰে ভুক্তভোগী কিশোৰীৰ পৰিয়ালে মোহাম্মদ তাইজুদ্দিন আপোনাৰ ছোৱালী হয় কি হয় ঘটনাটো আজি হস্পিটেললৈকে আনিব লগা হ'ল হস্পিটেললৈ আনিব লগা ঘটনাটো মানে আপোনাৰ এনেকুৱা হ'ল আমাৰ গাঁৱৰে এটা মানে বৰ বদমাছ ল'ৰাটো আপোনাৰ অলপ নিচাগুত ল'ৰাটো বয়স আপোনাৰ 40 বছৰ আমাৰ ছোৱালী হ'ল 14 বছৰ এই ছোৱালীজনীক আপোনাৰ সি কি কয় টিপে টাপে মানে আমি টিউশ্যনত যে আমিতো পাছে নাযাওঁ টিউশ্যনত যায় যে টিউশ্যনত আপোনাৰ আগুৰি লৈ পেলাই কথা সোধে তুমি মোক ভাল পাব লাগিব তুমি যদি ভাল নোপোৱা তোমাৰ যে ফটো এটা মাৰি থৈছোঁ এইটো ফটো তোমাৰ এতিয়া উলিয়াই দিয়া হ'ব ভাইৰেল কৰি দিব তেনেকৈ কৈ আমি আপোনাক গমেই পোৱা নাই ছোৱালীজনীক মানে দম দিয়াকৈ তাৰ লগত ছোৱালীজনীক মানে সি একেবাৰে মাতা বোলা কৰি আছে ছোৱালীজনীয়ে সি মাকক ক'লে মা কয় এনেকৈ আজিতো একদম দাম্পাৰখন কৈছে এনেকৈ চপাই দিছিলে মোকা পিনে কৈছে মই যেনে নহওক হেৰি কৰি পেলাই আহিছোঁ তাতে এইখিনিলৈকে আপুনি এতিয়া কেনেকৈ বাট চাই থাকিব কালিলৈ যদি মাৰি দিয়ে খুন্দাটো এইটো ভাবি আপোনাৰ থানা আশ্ৰয় ল'লোঁ থানা আশ্ৰয় লৈ পেলাই থানাত যে গোচৰটো দিলোঁ আপোনাৰ 25 তাৰিখ মাজত কাজিয়া হৈছিল নেকি নাই তাই যে পিছত মাতা বোলা কৰিব লগা হৈছিলে হয় তাৰ পিছত আকৌ কাজিয়া হৈছিল কাজিয়া হোৱা নাছিল আপোনাৰ মানে জবৰদস্তি তেওঁ মানে জবৰদস্তি কৰি পেলাই ছোৱালীজনীক মানে এইবিলাক প্ৰলোভন কৰি ফুৰিছে তাৰপিছত আজি কি হ'ল আজি তাৰপিছত থানাত গ'লোঁ আপোনাৰ থানাত গৈ পোৱাৰ পাছত সুধিলে বাইদেউ হেৰি নহয় বোলে ল'ৰাটো সেইটো আনি থৈছোঁ এতিয়া মীমাংসাটো কৰি দিয়া আৰু ঘৰটো হৈ গৈছে আৰু ছোৱালীজনীও তোমালোকৰ বদনাম হ'ব মই বোলো চাওক আমাৰ ছোৱালীজনী বদনাম হোৱাটো আমি বেয়া পোৱা নাই ছোৱালীজনী বয়স হোৱা নাই এইটো চবেই জানিব যে বদনাম নহয় কিন্তু ল'ৰাটো যে যিটো কাম কৰিছে এতিয়া এইটো আপোনাৰ বদনামৰ উপযুক্ত কাম হয় নে নহয় যে এই 14 বছৰ ছোৱালীজনী 40 বছৰ ল'ৰাটোৱে এইটো যে প্ৰলোভন কৰি ফুৰিছে চিঠি দিয়া বুলি কৈছে চিঠি বোলে এওঁ দিছে মানে এওঁ কৈছে যে যদিহে তই যদি লিখিত হিচাপে মোক কিবা এটা নিদিয়ক এইটো গাড়ী আগত পেলাই একদম তোক চেষ্টা কৰি মাৰি তাৰপিছত ভয়ত মানে তাই আপোনাৰ কাগজ এটুকুৰা লিখি পেলাই তেওঁ দিয়া হয় তাৰপিছত বাইদেউজনী আকৌ তেওঁক সুধিলে আকৌ তুমি এতিয়া এই কেছটো উঠাই ল'বা নে নোলোৱা এওঁ ক'লে কি বাইদেউ মোক কালিৰ পৰা পৰীক্ষা আৰু এই থানাত অহা যোৱা কৰিবলৈ মোৰ টাইম নাই এতিয়া মই পঢ়িব লাগে মই এয়া কৰি থাকিলে নহ'ব বুলি নাহোঁ মই আৰু থানাত নাহোঁ আপুনি কেছ উঠাই নলওঁ বুলি কোৱাৰ লগতে ছোৱালীজনীয়ে থাপ মাৰি এনেকৈ আপোনাৰ ধৰি পেলাই লৈ যাই পেলাইতো যাওক কোব দিলেগৈ আমাৰ মুখৰ আগতে টানি লৈ যাই পেলাই কোনো আমাক সোধা নাই পোছা নাই মাকে দৌৰি যায় দৰ্জা ঠেলে যে দৰ্জা লওক অফিচাৰজনী আপোনাৰ মাইকী কি বড়ো আছিলে লিজা বড়ো অঁ এতিয়া আপোনাৰ ডক্টৰৰ ওচৰত আনিছিলোঁ ডক্টৰ এতিয়া কৈছে এইটো আপোনাৰ ঘূণে হৈছে কয় আপুনি এইটো এডমিট কৰিব লাগিব আৰু এইকেইটা মেডিচিন লওক এতিয়া আপোনাৰ মই মেডিচিন আনি দিছোঁ বেজী আনিছোঁ আপোনাৰ টেবলেট আনিছোঁ ইনজেকশ্যন আনি কিবাকিবি আনি দিছোঁ এতিয়া এই আপোনাৰ মাৰিছে চাওক চেলাইন লাগি আছে ন্যায় বিচাৰিছোঁ আপোনাৰ এইটোৱে যে আজি চাওক চৰকাৰখনে যিটো আমাক আনহাতে সমগ্ৰ ঘটনাৰ উচিত তদন্ত আৰু এগৰাকী নাবালিকাক নিৰ্মমভাৱে প্ৰহাৰ কৰা ধৰমতোল থানাৰ আৰক্ষী বিষয়া লিজা বৰুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী অধীক্ষকক দাবী জনাই সদৌ অসম গৰিয়ামৰীয়া দিশী জাতীয় পৰিষদে মৰিগাঁও জিলাৰ ধৰমতোল থানাত এগৰাকী 10মান শ্ৰেণীৰ ছাত্ৰীয়ে গাঁৱত তেওঁ নিৰাপত্তাহীনতাত ভুগিছিলে এটা ল'ৰাই প্ৰতিটো সময়ত অসুবিধা দি আছিল আৰু এই যিগৰাকী দুৰ্ভগীয়া ছাত্ৰী এই ছাত্ৰীগৰাকীয়ে ধৰমতোল থানাত এখন এজাহাৰ দিবলৈ গৈছিল আৰু এজাহাৰ দিব যাওঁতে তাত এজাহাৰ লোৱাৰ পিছত SI
লিজা বৰুৱা নামৰ এগৰাকী এছআইয়ে তেওঁক যথেষ্ট শাৰীৰিকভাৱে প্ৰহাৰ কৰে আৰু মানসিকভাৱেও যথেষ্ট অশালীন বক্তব্যৰে প্ৰহাৰ কৰে আৰু বৰ্তমান সময়ত সেই ছাত্ৰীগৰাকী চিকিৎসাধীন হৈ আছে মৰিগাঁও অসামৰিক চিকিৎসালয়ত। এতিয়া বৰ্তমান সময়ত সেই এছআই লিজা বৰুৱাৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকক এখন এজাহাৰ দাখিল কৰিছিলে ভুক্তভোগী মহিলাগৰাকীয়ে আৰু এতিয়ালৈকে কোনো ধৰণৰ কিন্তু ব্যৱস্থা গ্ৰহণ আৰক্ষী অধীক্ষকৰ ফালৰ পৰা কোৱা হোৱা দেখা নাই। সেইকাৰণে আমি আৰক্ষী অধীক্ষকক আমি দাবী জনাইছোঁ যে অনতিপলমে এই যিগৰাকী এছআই লিজা বৰুৱা এই লিজা বৰুৱাৰ বিৰুদ্ধে আগতো যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু বৰ্তমান সময়ত এই ভুক্তভোগী ছাত্ৰীগৰাকীক যি প্ৰহাৰ কৰিলে এই প্ৰহাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু তাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আৰক্ষীৰ কথা কয় যি আৰক্ষীয়ে জনসম্পৰ্ক ৰখাৰ কথা কয় আমি তাৰ ওলোটা ছবিখন কিন্তু ধৰমটোল আৰক্ষী থানাত আমি দেখা পাইছোঁ। সেইকাৰণে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ব্যৱস্থাটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিষয়টোৰ ওপৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ এই এছআই লিজা বৰুৱাৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট এনিভাৰ 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।